তো আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান আছোঁ ধিৰাঙৰ মনিষ্ট্ৰী, সকলোৱে চিনি পায়। এইটো হৈছে যি বিখ্যাত মনিষ্ট্ৰী। এয়া চাওক কি ধুনীয়া দেখা যায়, কি ধুনীয়া দৃশ্য। আৰু এয়া চাওক পাহাৰ, আৰু এয়া চাওক মানুহ টুৰিজম আহিছে, ইয়াত বহি আছে, ইয়াত প্ৰাকৃতিক দৃশ্য উপভোগ কৰি আছে। আৰু যি ধিৰাঙৰ দৃশ্য আপোনালোকক দেখাম এতিয়া মনিষ্ট্ৰীৰ পৰা। আৰু এয়া চাওক অকল পাহাৰে পাহাৰ। আপোনালোকে যদি এতিয়ালৈকে অৰুণাচলত অহা নাই, অৰুণাচলত আহক, আহি প্ৰাকৃতিক দৃশ্য উপভোগ কৰক। মই চব ভিডিঅ'ত কৈ আছোঁ যে আপোনালোকে উপভোগ কৰক, কাৰণ অৰুণাচলত অকল পাহাৰ আৰু ঝৰ্ণা আৰু বহুত কিবা কিবি আছে দেখিবলৈ। তো আপোনালোকে আহক। আমি টাৱাং যোৱা নাই, আমি কিবা এটা বৈশাখ নামৰ ঠাইৰ পৰা ঘূৰি আহিলোঁ, কাৰণ বহুত ঠাণ্ডা, বহুত কুঁৱলী পৰি আছে তাত। আৰু বৰ্তমান আছোঁ মনিষ্ট্ৰীত, ধিৰাঙৰ মনিষ্ট্ৰীত। এয়া চাওক, এয়া হৈছে মনিষ্ট্ৰীৰ দৃশ্য, আৰু কি ধুনীয়া দেখা গৈ আছে। আৰু চাওক পাহাৰ, কি ধুনীয়া দৃশ্য। এইটো হৈছে মনিষ্ট্ৰী। সকলোৱে কয় যে টাৱাং ধিৰাঙৰ মনিষ্ট্ৰী থাকে। এইটো হৈছে মনিষ্ট্ৰী বিখ্যাত। এইটো হৈছে মনিষ্ট্ৰী, আৰু একদম চাৰিওফালে পাহাৰ। আমি বহুত ওপৰত আছিলোঁ, 11,400 কিমান 245-46 ফুট ওপৰত আছিলোঁ। তো আমি বহুত তলত আহি গৈছোঁ। এইটো হৈছে মনিষ্ট্ৰী। এয়া চাওক। তো বন্ধুসকল, তো আজি ৰিটাৰ্ণ গুচি যাম। তো আমি 2 দিনৰ কাৰণে আহিছিলোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।